নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে ২৭ মে আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বিধানসভাত গৃহীত হ'ল UCC, আহি গ'ল নতুন নিয়ম। ঐতিহাসিক আইনখনে তালাক, নিকা, হালাল আৰু বহুবিবাহ বন্ধ কৰিব আৰু সলনি হ'ব পূৰ্বৰ বহুকেইটা নিয়ম। ৰাজ্যত আহি গ'ল নতুন আইন। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি ৰাজ্যত আহি গ'ল নতুন আইন, সলনি হ'ব পূৰ্বৰ বহুকেইটা নিয়ম। ঐতিহাসিক আইনখনে তালাক, নিকা, হালাল, বহুবিবাহ বন্ধ কৰিব আৰু পুত্ৰৰ সম্পত্তিৰ অধিকাৰ লাভ কৰিব এতিয়াৰে পৰা পিতৃ মাতৃয়েও। বিধানসভাত গৃহীত হ'ল UCC অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি। UCC বলবৎ হোৱাৰ লগে লগেই আচলতে কি হ'ব তাক লৈ সমগ্ৰ ৰাজ্যবাসীৰ মনত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। আপোনাৰ তথা সমাজত কি নিয়মৰ পৰিৱৰ্তন ঘটিব? দেশৰ নাগৰিকৰ বাবে উমৈহতীয়া আইনৰ ব্যৱস্থা কৰা হ'ব। বিলুপ্ত হ'ব ধৰ্ম, জাতি, সম্প্ৰদায় ভেদে চলি থকা সুকীয়া আইনসমূহ। দেশৰ সংবিধানৰ নিৰ্দেশাত্মক নীতিত দেৱানী বিধিৰ কথা উল্লেখ আছে। UCC বলবৎ হ'লে ৰাজ্যত কোনেও কৰিব নোৱাৰিব এতিয়াৰে পৰা আৰু বহুবিবাহ। সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰো। লগতে দেশত বন্ধ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপ। লিভ ইনৰ বাবে ল'ব লাগিব পিতৃ মাতৃৰ আৰু যাৱতীয় অনুমতি আৰু জনজাতীয় লোকক UCCৰ পৰা বাহিৰত ৰখা হ'ব আৰু ইয়াৰ লগতে বিভিন্ন ধৰ্মৰ পৰম্পৰাকো UCCৰ আওতাৰ বাহিৰত ৰখা হ'ব। সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন একেবাৰে বাধ্যতামূলক কৰা হৈছে। মহিলাসকলৰ অধিকাৰ আৰু অধিক সুৰক্ষিত হ'ব। বিবাহ আৰু বিচ্ছেদৰ বাবে একেই নিয়ম প্ৰযোজ্য কৰা হ'ব। সকলো ধৰ্মৰ বাবে একেই নিয়ম প্ৰযোজ্য হ'ব আৰু UCC বলবৎ হোৱাৰ লগে লগে আচলতে কি হ'ব সেয়া ৰাজ্যবাসীৰ মনত প্ৰশ্ন উত্থাপিত হৈছে। আমি জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক আপোনাৰ তথা সমাজত কি নিয়মৰ পৰিৱৰ্তন ঘটিব। দেশৰ নাগৰিকৰ বাবে উমৈহতীয়া আইনৰ ব্যৱস্থা কৰা হ'ব আৰু আমি জনাইছোঁ যে UCCৰ দ্বাৰা কি নিয়ম বলবৎ হ'ব। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই দেশৰ লগতে ৰাজ্যৰ কোটি কোটি মুছলমানে পালন কৰিব পবিত্ৰ ঈদ-উল আজহা আৰু বাকৰি ঈদক লৈ আহি গ'ল 10টা কঠোৰ নিৰ্দেশনা। প্ৰশাসনে জাৰি কৰিছে জাননী। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কি নিয়ম মানি উদযাপন কৰিব লাগিব পবিত্ৰ ঈদ-উল আজহা। জনাইছোঁ খবৰ। ৰাজ্যত বাকৰি ঈদক লৈ আহি গ'ল প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা। আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি হ'ল কেইবাটাও কঠোৰ নিয়ম। কোৰবানীৰ কোনো ভিডিঅ' বা ফটো সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব। ধৰ্মসভা আৰু ঈদ মেহফিলত ৰাতি 10 বজাৰ পিছত মাইক বজোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু ধৰ্মীয় অনুভূতিত আঘাত লাগিলে বা শান্তি বিঘ্নিত হ'লে কোনো হাৰি নাযাব আৰু মন্দিৰ, সত্ৰ আৰু হিন্দু বসতি প্ৰধান এলেকাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ কৰা হৈছে। নিষিদ্ধ মাংস বিক্ৰী বা প্ৰদৰ্শন একেবাৰে নিষিদ্ধ আৰোপ কৰা হৈছে আৰু ঈদৰ বজাৰ বা ফুৰা চকাক লৈও বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা। ৰাজপথত চলিব যান বাহন আৰক্ষীৰ অভিযান। হেলমেট নিপিন্ধাকৈ বাইক চলালে, যান বাহন আইন উলংঘা কৰিলেই ভৰিব লাগিব অধিক জৰিমনা আৰু পথৰ ওপৰত গাড়ী মটৰ ৰখাই যান জঁটৰ সৃষ্টি কৰিলে ল'ব আইনী ব্যৱস্থা। হেলমেট নিপিন্ধাকৈ বাইক চলালে একশ্যন ল'ব পুলিচে আৰু বৰপেটাৰ আটাইকেইখন থানাক সজাগ থাকিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ৰাজ্যত বাকৰি ঈদক লৈ আহি গ'ল প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই ৰাজ্যৰ কোটি কোটি মুছলমানে পালন কৰিব পবিত্ৰ ঈদ-উল আজহা আৰু বাকৰি ঈদক লৈ এইবাৰ জাৰি কৰা হৈছে কেতবৰ নীতি নিয়ম। আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হৈছে কেইবাটাও কঠোৰ নিয়ম আৰু এই নিয়মৰ মাজেৰেই ৰাজ্যৰ মুছলমানসকলে পালন কৰিব লাগিব পবিত্ৰ ঈদ-উল আজহা আৰু কোৰবানীৰ কোনো ভিডিঅ' বা ফটো সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব। সামাজিক মাধ্যমত আপলোড কৰিলেই
পৰিব ভয়ংকৰ বিপদত আৰু ধৰ্মসভা আৰু ঈদ মেহফিলত ৰাতি 10 বজাৰ পিছত মাইক বজোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে দেশৰ কোটি কোটি মুছলমানে পালন কৰিব পবিত্ৰ ঈদুল আজহা আৰু আদায় কৰিব নিজৰ কুৰবানী আৰু ঈদৰ কুৰবানীক লৈ অসম পশ্চিমবংগ আৰু দিল্লীত SOP জাৰি কৰা হৈছে চৰকাৰৰ নিয়ম মানিকে কুৰবানী দিব লাগিব কিন্তু ইয়াৰ মাজতেই বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক সকিয়নি প্ৰদান কৰিছে এইবাৰ হুমায়ুন কবিৰে জনাইছো ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ ঈদত গৰু কুৰবানী হ'বই বুলি সকিয়নি প্ৰদান কৰিছে বংগৰ মুখ্যমন্ত্ৰীগৰাকীক জনাইছো ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুছলমানক বাধা দি জুইৰ সৈতে খেলা নকৰিব আৰু ঈদৰ প্ৰাক মুহূৰ্তত এনে মন্তব্য কৰিছে এইবাৰ হুমায়ুন কবিৰে বাকৰীৰ ঈদত মুছলমানে গৰুৰ কুৰবানী দিবই আৰু মুছলমানে কুৰবানীক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে কোনো মুখ্যমন্ত্ৰীৰ কথা নামানে মুছলমানসকলে আৰু মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক এইবাৰ মুকলি ধমক প্ৰদান কৰিছে হুমায়ুন কবিৰে আৰু বিজেপি চৰকাৰে কুৰবানী নিষিদ্ধৰ চেষ্টা কৰিলে পৰিস্থিতি হ'ব অধিক ভয়াৱহ আৰু কুৰবানীক লৈ কোনো আপোচ নকৰে মুছলমানৰ ধৰ্মীয় অনুভূতিক আঘাতৰ চেষ্টা নকৰিব আৰু মুছলমানৰ ধৰ্মীয় ভাৱনাত আঘাত কৰি অশান্ত হৈ পৰিব ৰাজ্য শুভেন্দু চৰকাৰৰ নিষেধাজ্ঞাৰ পিছতে এইবাৰ হুমায়ুন কবিৰৰ এনে হুংকাৰ দেখিবলৈ পোৱা গৈছে আৰু মুছলমানক বাধা দি জুইৰ সৈতে খেলা নকৰিব বুলি মন্তব্য কৰিছে হুমায়ুন কবিৰে আৰু বাকৰী ঈদত অৰ্থাৎ কাইলৈ মুছলমানে গৰুৰ কুৰবানী দিবই বুলি মন্তব্য কৰিছে হুমায়ুন কবিৰে আৰু মুছলমানে কুৰবানীক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে কোনো মুখ্যমন্ত্ৰীৰ কথা নামানে মুছলমানসকলে এনে মন্তব্য কৰিছে এইবাৰ হুমায়ুন কবিৰে আৰু ঈদৰ প্ৰাক মুহূৰ্তত কুৰবানীক লৈ এনে মন্তব্য কৰি বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক ধমক প্ৰদান কৰিছে হুমায়ুন কবিৰে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ সমাগত বাকৰী ঈদ আৰু এটা দিনৰ পিছতেই দেশৰ কোটি কোটি মুছলমানে পালন কৰিব পবিত্ৰ ঈদুল আজহা আৰু ঈদুল আজহাৰ কুৰবানীক লৈ এইবাৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা কোটি কোটি মুছলমানক আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা জনাইছো এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বাকৰী ঈদৰ প্ৰাক মুহূৰ্তত দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি পৰিছে ডাঙৰ খবৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা মছজিদ ঘৰৰ বাহিৰত লগতে মুকলি স্থানত কুৰবানী দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু মুকলি ঠাই বা ৰাজহুৱা স্থানত দিব নোৱাৰিব আপুনি কুৰবানীৰ সময়ত আন ধৰ্মাৱলম্বীৰ ভাৱাবেগক আঘাত কৰিলে হ'ব কঠোৰ ব্যৱস্থা নিষিদ্ধ পশুক কুৰবানী নিদিবলৈ আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু আইনৰ গণ্ডিত থাকি সকলো মুছলমানক পবিত্ৰ বাকৰী ঈদ উদযাপন কৰাৰ বাবে আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু কুৰবানীৰ কোনো আৱৰ্জনা নলা বা মুকলি ঠাইত নেপেলাবলৈ আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা লগতে কুৰবানীৰ অৱশিষ্ট অংশ মাটিত পুতিবলৈ বা প্ৰশাসনে নিৰ্ধাৰণ কৰা ঠাইত পেলাবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু কুৰবানীৰ অৱশিষ্ট অংশ মাটিত পুতিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে লগতে জমিয়ত উলেমা আৰু ইছলামিক সংস্থাসমূহকো চৰকাৰী নিয়ম মানিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু বাকৰী ঈদৰ প্ৰাক মুহূৰ্তত দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি পৰিছে ডাঙৰ খবৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা মছজিদ ঘৰৰ বাহিৰত বা মুকলি স্থানত কুৰবানী দিয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু চৰকাৰৰ নিয়ম মানিকে কুৰবানী কৰিবলৈ আহ্বান জনোৱা হৈছে এইবাৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা সমগ্ৰ ৰাজ্যবাসীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমত আহি গ'ল UCC বিধানসভাত গৃহীত হ'ল ঐতিহাসিক আইন জনাইছো ব্ৰেকিং নিউজ অসমত আহি গ'ল UCC আৰু UCCৰ দ্বাৰা কি নিয়ম বলবৎ কৰা হ'ব বিধানসভাত অধ্যক্ষই গৃহীত কৰিলে ইউনিফৰ্ম চিভিল কোড আইনখন আৰু অন্ত পৰিল শাসক বিৰোধীৰ মাজত বাক বিতণ্ডা সংখ্যাগৰিষ্ঠ সমৰ্থনেৰে বিধানসভাত আজি গৃহীত হ'ল ঐতিহাসিক এই আইনখন আৰু UCC আইন কাৰ্যকৰী হোৱা দেশৰ ভিতৰতে তৃতীয়খন ৰাজ্যৰ স্থানত এইবাৰ অসমৰ নাম হাঙুৰ খাই পৰিছে উত্তৰাখণ্ড গুজৰাটৰ পিছতেই অসমত গৃহীত হ'ল এইবাৰ UCC জনজাতীয় লোকক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতিক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব কোনো ধৰ্মৰ নিয়ম নচলিব কেৱল UCC যি নিয়ম
ধাৰ্য কৰিব সেই নিয়মমতে ধৰ্মসমূহ চলিব লাগিব আৰু লাভ জেহাদৰ বিৰুদ্ধে লিভ ইন ৰিলেশ্যনশ্বিপক লৈ বিবাহক লৈ আহি গ'ল কঠোৰ নিয়ম UCC গৃহীত কৰি উপকৃত হ'ব সমাজৰ মহিলা আৰু মহিলাৰ সন্মান আৰু সুৰক্ষাক দিয়া হ'ব অগ্ৰাধিকাৰ দূৰ হ'ব বাল্য বিবাহ বহু বিবাহৰ দৰে সামাজিক ব্যাধিসমূহ সমাজ সংস্কাৰৰ ক্ষেত্ৰত থাকিব UCCৰ গুৰুত্বপূৰ্ণ অৰিহণা বিবাহৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰা হ'ব UCCৰ জৰিয়তে ল'ৰা ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ অন্তৰ্ভুক্ত হ'ব UCCত আৰু লিভ ইন ৰিলেশ্যনশ্বিপৰ বিষয়েও অনা হৈছে বহু নিয়ম UCCৰ জৰিয়তে প্ৰতিগৰাকী লিভ ইন ৰিলেশ্যনশ্বিপৰ পাৰ্টনাৰৰ বাবে আহি পৰিছে ডাঙৰ খবৰ ভুলতো লুকুৱাব নোৱাৰিব লিভ ইনৰ সম্পৰ্ক লিভ ইনত থাকিলে এমাহৰ ভিতৰতে জনাব লাগিব উপপঞ্জীয়কক আৰু উপপঞ্জীয়কে অৱগত কৰিব লাগিব স্থানীয় থানাত আৰু ৰাজ্যৰ বাহিৰত লিভ ইনত থাকিলেও একেই নিয়ম আৰু উপপঞ্জীয়কক নজনাকৈ একেলগে এমাহ ধৰি লিভ ইনত থাকিলে সাব্যস্ত হ'ব দোষী লগতে 3 মাহ ধৰি খাটিব লাগিব জেল ভৰিব লাগিব অধিক পৰিমাণৰ জৰিমনা আৰু লিভ ইনত থকা এজনৰ বয়স হ'ব লাগিব 21 বছৰ আৰু লিভ ইনত সন্তান জন্ম হ'লেও বৈধ ঘোষণা কৰা হ'ব